নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম যে ক্লাছ 6ৰ ইংৰাজী পাৰ্ট নং 2 দ্য গল্ডেন টাচ। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ইয়াৰে আমাৰ প্ৰথমতে দিয়া আছে যে এক্টিভিটিজ অৰ্থাৎ কাৰ্যকলাপ। ইয়াৰে প্ৰথম 1 নম্বৰত দিয়া আছে যে এনচাৰ দ্য ফলোইং কোৱেশ্চন, কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰে প্ৰথম আমাৰ এই নম্বৰ প্ৰশ্নটো দিয়া আছে যে হোৱাট ডিড দ্য কিং উইচ ফৰ, অৰ্থাৎ ৰজাই কি কামনা কৰিছিল। তাৰপিছত বি নম্বৰ প্ৰশ্নটো দিয়া আছে যে হাউ ডিড কিং টেষ্ট হিজ পাৱাৰ, অৰ্থাৎ ৰজাই নিজৰ ক্ষমতা কেনেকৈ পৰীক্ষা কৰিলে। ইয়াৰে এনচাৰকেইটা এনেকৈ লিখিব লাগিব যে প্ৰথমে এই নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছিল যে হোৱাট ডিড দ্য কিং উইচ ফৰ, অৰ্থাৎ ৰজাই কি কামনা কৰিছিল। ইয়াৰ এনচাৰটো লিখিব লাগিব যে দ্য কিং উইচ ফৰ হোৱাট ইভাৰ হি টাচ টু টাৰ্ণ ইন টু গল্ড, অৰ্থাৎ ৰজাই যিটোৱে স্পৰ্শ কৰিলে সেইটোৱে সোণলৈ পৰিণত হোৱাটো কামনা কৰে, এনেকৈ লিখিব লাগিব। তাৰপিছত বি নম্বৰটো দিয়া আছে যে প্ৰশ্নটো হাউ ডিড দ্য কিং টেষ্ট পাৱাৰ, অৰ্থাৎ ৰজাই ক্ষমতা কেনেকৈ পৰীক্ষা কৰিছিল। ইয়াৰ এনচাৰটো লিখিব লাগিব যে দ্য কিং টেষ্ট হিজ পাৱাৰ বাই টাচিং দ্য ষ্ট'ন হুইচ টাৰ্ণ ইন টু গল্ড, অৰ্থাৎ সোণলৈ পৰিণত হোৱা শিলটোক স্পৰ্শ কৰি ৰজাই নিজৰ শক্তি পৰীক্ষা কৰে। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে চি নম্বৰটো হোৱাট হেপেন টু দ্য প্ৰিন্সেছ দ্য কিং হাক হাৰ, অৰ্থাৎ ৰাজকুমাৰীৰ কি হ'ল ৰজাই তাইক সাৱটি ধৰে। ইয়াৰ এনচাৰটো এনেকৈ লিখিব লাগিব যে হোৱেন দ্য কিং হাক হিজ ডটাৰ টাৰ্ণ ইন টু এ ষ্টেটিউ অফ গল্ড, অৰ্থাৎ যেতিয়া ৰজাই নিজৰ জীয়েকক সাৱটি ধৰিলে তেতিয়া সোণৰ মূৰ্তি এটালৈ সোমায়, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ডি নম্বৰ প্ৰশ্নটো মই দিয়া আছে যে ইয়াৰ পিছত হাউ ডিড দ্য কিং গেট ৰিড অফ হিজ গল্ডেন টাচ, অৰ্থাৎ ৰজাই নিজৰ সোণালী স্পৰ্শৰ পৰা কেনেকৈ মুক্তি পালে। ইয়াৰ এনচাৰটো লিখিব লাগিব এনেকৈ যে দ্য কিং ছল্ভ হিজ গল্ডেন টাচ বাই ৱাশ্বিং হিজ হেণ্ড ইন দ্য ৰিভাৰ পেক্টলাছ, অৰ্থাৎ নদীৰ পেক্টলাছত থকা হাতখন চাই ৰজাই নিজৰ সোণালী স্পৰ্শৰ সমাধান কৰিলে। তাৰপিছত ই নম্বৰটো দিয়া আছে যে হোৱাট লেছন ডিড কিং লাৰ্ণ এট দ্য এণ্ড, অৰ্থাৎ শেষত ৰজাই কি শিক্ষা ল'লে। ইয়াৰ এনচাৰটো লিখিব লাগিব কিং মিডাছ লাৰ্ণ লাভ এণ্ড হেপিনেছ আৰ টু ৰে ৱেল্থ দে আৰ মোৰ দেন গল্ড এণ্ড মানি, অৰ্থাৎ ৰজা মিডাছ শিকে প্ৰেম আৰু সুখ সঁচা ধন সোণ আৰু মণিতকৈও বেছি, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ প্ৰশ্নখিনি দিয়া আছে যে ইয়াৰ পিছৰখিনি 2 নম্বৰ প্ৰশ্নখিনি আমাৰ দিয়া আছে যে ৰিড দ্য ফলোইং ষ্টেটমেণ্টছ পুট এ ট্ৰিক শুদ্ধ অন দ্য কাৰেক্ট ষ্টেটমেণ্ট এণ্ড ক্ৰছ ফুল, তাৰপিছত পূৰণচিন মানে অন দ্য ইনকাৰেক্ট ওৱানছ, অৰ্থাৎ তলৰ উক্তিবোৰ পঢ়ক সংশোধনটোত এটা টিক মানে শুদ্ধটো আমাক ৰাইট চিন দিব দিছে আৰু ফুলটোক আমাক পূৰণচিন দিব দিছে। ইয়াৰে প্ৰথম এই নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে মিডাছ ৱাজ ভেৰি হেপী উইথ হিজ ৱেল্থ, কৈছে যে মিডাছ নিজৰ ধন সম্পত্তিত বৰ সুখী আছিল। এইটো আমি কি দিম, এইটো আমি ফুল চিহ্ন দিম, অৰ্থাৎ আমি পূৰণ চিন বহুৱাই দিম 1 নম্বৰটো। তাৰপিছত বি নম্বৰটো আমাৰ দিয়ে দ্য কিং টেষ্টেড হিজ নাও পাৱাৰ বাই টাচিং এ ষ্ট'ন, কৈছে যে ৰজাই এটা শিল স্পৰ্শ কৰি নিজৰ নতুন শক্তি পৰীক্ষা কৰিছিল। এইটো আমি শুদ্ধ চিন দি দিম, অৰ্থাৎ শুদ্ধ এইটো। তাৰপিছত চি নম্বৰটো দিয়া আছে যে দ্য ডিভিনি স্পিৰিট ডিড নট ৱাৰ্ণ মিডাছ, অৰ্থাৎ ঐশ্বৰিক আত্মাই মিডাছক সতৰ্ক কৰা নাছিল। এইটো ফুল, এইটো আমি পূৰণ চিন দি দিম 3 নম্বৰটো। তাৰপিছত 2 নম্বৰটো দিয়া আছে যে হোৱেন মিডাছ টাচ এ ষ্ট'ন ইট টাৰ্ণ ইন টু গল্ড, কৈছে যে মিডাছে যেতিয়া এটা শিল স্পৰ্শ কৰিলে তেতিয়া সেই শিলটো সোণলৈ পৰিণত হ'ল, এইটো শুদ্ধ। তাৰপিছত আমাৰ ই নম্বৰটো দিয়া আছে যে দ্য ডিভিনি স্পিৰিট ডিড নট ছল্ভ মিডাছ প্ৰব্লেম, অৰ্থাৎ ঐশ্বৰিক আত্মাই মিডাছৰ সমস্যা সমাধান কৰা নাছিল। এইটো ভুল, এইটো আমি ই নম্বৰটো পূৰণ চিন দি দিম। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছৰখিনি 3 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে ৰিড দ্য চেণ্টেন্স গিভেন বিল' এণ্ড ৰিপ্লেচ দ্য আণ্ডাৰলাইন
পাৰ্ট উইথ ৱাৰ্ড ফ্ৰম দ্য বক্স কৈছে যে তলত দিয়া বাক্যবোৰ পঢ়ক আৰু বাকচৰ পৰা আণ্ডাৰলাইন কৰা অংশ কেইটা শব্দলৈ সলনি কৰক। ইয়াৰে প্ৰথমটো দিয়া আছে যে আমাৰ শ্বক, এক্সাইটেড, গ্ৰেণ্টেড, তাৰপিছত দিয়া আছে যে ইনচাইটেড। ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো দিয়া আছে যে মিডাছ ৱাজ ছাৰপ্ৰাইজড অৰ্থাৎ মিডাছ আচৰিত হৈ পৰিল। ইয়াত আমি কি লিখিম? এইটো প্ৰথমৰটো লিখিম যে ইয়াত আমি লিখিম শ্বক অৰ্থাৎ স্তম্ভিত হৈ পৰিল। তাৰমানে ইয়াত এনেকৈ লিখিব লাগিব যে মিডাছ ৱাজ, ইয়াত লিখিম আমি আণ্ডাৰলাইনত দিয়া আছে ছাৰপ্ৰাইজ নিদি আমি শ্বকটো ইয়াত বহাই দিম। ঠিক এইদৰে দিয়া আছে যে 2 নম্বৰটো যে দ্য ডিভিনি স্পিৰিট, তাৰপিছত দিয়া আছে যে আণ্ডাৰলাইনত এগ্ৰী টু ফুলফিল হিজ উইচ অৰ্থাৎ ঐশ্বৰিক আত্মাই তেওঁৰ ইচ্ছা পূৰণ কৰিবলৈ সন্মত হ'ল। ইয়াত আমি বহুৱাই দিম যে গ্ৰাণ্ট, মঞ্জুৰ। তাৰপিছত 3 নম্বৰটো দিয়া আছে যে ইয়াৰ পিছৰটো যে মিডাছ, তাৰপিছত দিয়া আছে যে ডিমেণ্ডেড ফৰ্চফুলি ডেট হিজ উইচ বি ফুলফিল্ড কৈছে যে মিডাছে জোৰকৈ দাবী কৰিলে যে তেওঁৰ ইচ্ছা পূৰণ হওক। ইয়াত আমি লিখি দিম ইনচিষ্টেড অৰ্থাৎ জোৰ দি ক'লে, এনেকৈ লিখিম। তাৰপিছতটো দিয়া আছে যে 4 নম্বৰটো যে মিডাছ ৱাজ হেপী এণ্ড ইনথুছিয়াষ্টিক হোৱেন হিজ উইচ ৱাজ ফুলফিল্ড কৈছে যে নিজৰ ইচ্ছা পূৰণ হ'লে মিডাছ সুখী আৰু উৎসাহী হৈ পৰিছিল। ইয়াত আমি এইটো লিখি দিম যে এক্সাইটেড অৰ্থাৎ উত্তেজিত হোৱা, এইটো ইয়াতে বহাই দিম। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ 4 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে ইয়াৰ পিছৰখিনি 4 নম্বৰ প্ৰশ্নখিনি যে চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ ফ্ৰম দ্য অপশ্যনছ এ কমপ্লিট ইচ চেণ্টেন্স। ইয়াতে দিয়া আছে যে সম্পূৰ্ণ কৰিবলৈ বিকল্পসমূহৰ পৰা সঠিক বিকল্প বাছক। ইয়াৰে প্ৰথম আমাৰ এই নম্বৰ প্ৰশ্নটো দিছে যে কিং মিডাছ গ্ৰেটেষ্ট ডেচিৰ ৱাজ টু অৰ্থাৎ ৰজা মিডাছৰ আটাইতকৈ ডাঙৰ ইচ্ছা আছিল। ইয়াতে প্ৰথম অপশ্যনত দিয়া আছে যে আমাৰ যে হুক হিজ ডটাৰ অৰ্থাৎ ছোৱালীজনীক সাৱটি ধৰিব। তাৰপিছত বি নম্বৰ দিয়া আছে যে হেভ মৰ গল্ড অৰ্থাৎ অধিক ধন থকা। তাৰপিছত 3 নম্বৰত ৱাছ হিজ হেণ্ডছ অৰ্থাৎ হাত ধুব। আৰু 4 নম্বৰত দিয়া আছে যে ৱাল্ক ইন গাৰ্ডেন অৰ্থাৎ বাৰীত খোজকঢ়া। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে এইটো 2 নম্বৰটো, এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত বি নম্বৰ প্ৰশ্নটো দিয়া আছে যে ঠাই দিয়া আছে। তাৰপিছত গ্ৰেণ্টেড, তাৰপিছত দ্য উইচ অফ কিং মিডাছ অৰ্থাৎ ৰজা মিডাছৰ ইচ্ছা পূৰণ কৰিলে। ইয়াতে প্ৰথম অপশ্যন দিয়া আছে যে দ্য ষ্টৰ্ণ অৰ্থাৎ শিল্ট, তাৰপিছত দ্য ডিভিনি স্পিৰিট অৰ্থাৎ ঈশ্বৰীয় আত্মা, তাৰপিছত মিডাছ ডটাৰ অৰ্থাৎ মিডাছৰ কন্যা, তাৰপিছত এ গল্ডেন ষ্টেটিউ অৰ্থাৎ এটা সোণৰ মূৰ্তি। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে দ্য ডিভিনি স্পিৰিট, এইটো আমি শুদ্ধ চিন দি দিম অৰ্থাৎ এই ঠাইখিনিত লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছৰটো চি নম্বৰটো যে কিং মিডাছ গট ৰিড অফ হিজ গল্ডেন টাচ বাই অৰ্থাৎ ৰজা মিডাছে নিজৰ সোণালী স্পৰ্শৰ পৰা মুক্তি পালে। ইয়াৰে প্ৰথম অপশ্যনটো দিয়া আছে যে উইচ ইট এৱে অৰ্থাৎ ইয়াৰ আঁতৰাই নিয়াৰ কামনা কৰা। তাৰপিছত 2 নম্বৰত দিয়া আছে যে ৱাশ্বিং হিজ হেণ্ডছ ইন দ্য ৰিভাৰ নদীত হাত ধোৱা। তাৰপিছত 3 নম্বৰত দিয়া আছে যে টেকিং এ ৱাক ইন দ্য গাৰ্ডেন অৰ্থাৎ বাৰীত খোজ কাঢ়ি যোৱা। তাৰপিছত 4 নম্বৰত দিয়া আছে যে বাই হাগিং হিজ ডটাৰ অৰ্থাৎ কন্যাক সাৱটি ধৰি। অৰ্থাৎ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ যে 2 নম্বৰটো, এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে দ্য লেচন ডেট কিং মিডাছ লাৰ্ণ ফ্ৰম হিজ এক্সপিৰিয়েঞ্চ ইজ ডেট অৰ্থাৎ ৰজা মিডাছে তেওঁৰ অভিজ্ঞতাৰ পৰা যি শিক্ষা লাভ কৰিছিল সেয়া হ'ল। প্ৰথম অপশ্যনত দিয়া আছে যে গল্ড ইজ দ্য কি টু হেপিনেছ অৰ্থাৎ ধন সুখৰ চাবিকাঠি। তাৰপিছত 2 নম্বৰত দিয়া আছে যে পাৱাৰ ইজ মোৰ ইম্পৰ্টেণ্ট দেন লাভ অৰ্থাৎ প্ৰেমতকৈ ক্ষমতা বেছি গুৰুত্বপূৰ্ণ। তাৰপিছত 3 নম্বৰত দিয়া আছে যে লাভ এণ্ড হেপিনেছ আৰ ৱৰ্থ মোৰ দেন গল্ড অৰ্থাৎ প্ৰেম আৰু সুখৰ মূল্য সোণতকৈও বেছি। তাৰপিছত দিয়া আছে 4 নম্বৰটো গ্ৰেট হিজ এভৰিথিং ইন লাইফ অৰ্থাৎ লভ জীৱনৰ সকলো বস্তু। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে 3 নম্বৰটো, 2 নম্বৰটো যে লাভ এণ্ড হেপিনেছ
আৰ্থ অৰ মোৰ দেন গল্ড। ইয়াৰে আমি 3 নম্বৰটো এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছৰখিনি ই নম্বৰ প্ৰশ্নটো যে আফটাৰ লছিং দ্য গল্ডেন টাচ কিং মিডাছ অৰ্থাৎ সোণালী স্পৰ্শ হেৰুৱাৰ পিছত ৰজা মিডাছ এই নম্বৰ অপশ্যন দি আছে যে বিকাম ক্ৰেডিয়াৰ অৰ্থাৎ লোভী হৈ পৰিল। তাৰপিছত বি নম্বৰ দি আছে যে বিকাম উইচাৰ অৰ্থাৎ জ্ঞানী হৈ পৰিল। তাৰপিছত ৰিমেইন দ্য ছেম অৰ্থাৎ একেই থাকিল। আৰু 4 নম্বৰ দি আছে যে লছ হিজ কিংডম অৰ্থাৎ নিজৰ ৰাজ্য হেৰুৱাই পেলালে। ইয়াৰে আমাৰ শুদ্ধটো হ'ব যে এইটো হ'ব যে 2 নম্বৰটো যে বিকাম উইচাৰ এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত এফ নম্বৰটো আমাৰ দি আছে ইয়াৰ পিছত দ্য মেছেজ ডেট দ্য ষ্টৰি কনভেজ দ্য ইজ ডেট অৰ্থাৎ কাহিনীটোৱে যি বাৰ্তা প্ৰেৰণ কৰিছে সেয়া হ'ল এই নম্বৰ অপশ্যনত দি আছে যে মেটেৰিয়েল ৱেল্থ গিভেছ হেপিনেছ অৰ্থাৎ বস্তুগত সম্পদে সুখ দিয়ে। তাৰপিছত 2 নম্বৰ দি আছে যে গ্ৰেট মেক্স এ মেন বিলিণ্ড এণ্ড ফুলিষ্ট অৰ্থাৎ লোভে মানুহক অন্ধ আৰু মূৰ্খ কৰি তোলে। তাৰপিছত 3 নম্বৰ দি আছে যে গল্ড ইজ মোৰ ভেলুৱেবল দেন লাইফ অৰ্থাৎ জীৱনতকৈ সোণৰ মূল্য বেছি। তাৰপিছত 4 নম্বৰ দি আছে যে এ গল্ডেন টাচ ইজ মোৰ ভেলুৱেবল দেন হেপিনেছ অৰ্থাৎ সুখতকৈ সোণালী স্পৰ্শৰ মূল্য বেছি। এইটো আমি শুদ্ধ চিন হ'ব আমাৰ এইটো 2 নম্বৰটো যে গ্ৰেট মেক্স এ মেন বিলিণ্ড এণ্ড ফলিছ এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত প্ৰশ্নখিনি দি আছে যে ইয়াৰ পিছৰখিনি 5 নম্বৰ প্ৰশ্নখিনি দি আছে যে এৰেঞ্জ দ্য জাম্বলেট চেণ্টেন্স ইন দ্য প্ৰপাৰ অৰ্ডাৰ টু গেট দ্য চামাৰী অফ দ্য ষ্টৰি দ্য গল্ডেন টাচ ৰিৰাইট দ্য চেণ্টেন্স ইন দ্য কাৰেক্ট অৰ্ডাৰ বিগিন চেম অফ দ্য চেণ্টেন্স উইথ দেন আফটাৰ ডেট নেক্সট দ্য ফাইনেলি টু শ্ব' হাউ ডেট ইভেণ্টছ হেপেণ্ড অৰ্থাৎ সোণালী স্পৰ্শ গল্পটোৰ অসংখ্যান পাবলৈ বিভ্ৰান্ত বাক্যবোৰ সঠিক ক্ৰমত সজাই লওক বাক্যবোৰ শুদ্ধ ক্ৰমত পুনৰ লিখক। আমাক এই বাক্যবোৰ আৰু ভালকৈ আমাক লিখিব দিছে। ইয়াৰে প্ৰথম লিখিব লাগিব তলত এটা খালী ঠাই দিয়া আছে তাতে আমি লিখিব লাগিব 1 নম্বৰত লিখিম যে মিডাছ অলৱেজ ৱান্টেড মোৰ গল্ড অৰ্থাৎ মিডাছে সদায় অধিক সোণ বিচাৰিছিল। তাৰপিছত 2 নম্বৰত লিখিম যে ওৱান ডে এ ডিভিনি স্পিৰিট মিট কিং মিডাছ অৰ্থাৎ এদিন এজন ঐশ্বৰিক আত্মাই ৰজা মিডাছক লগ পালে। তাৰপিছত লিখিম 3 নম্বৰত লিখিম যে দ্য ডিভিনি স্পিৰিট ছেইড আই উইল গ্ৰেণ্ট ইউ ওৱান উইচ অৰ্থাৎ ঈশ্বৰ আত্মাই ক'লে মই তোমাক এটা ইচ্ছা পূৰণ কৰিম। তাৰপিছত 4 নম্বৰত লিখিম যে মিডাছ ছেইড আই উইচ হোৱাট এভাৰ আই টাচ টাৰ্নছ ইনটু গল্ড অৰ্থাৎ মিডাছে ক'লে মই যি স্পৰ্শ কৰিম সেয়া সোণলৈ পৰিণত হোৱাটো মোৰ কামনা। তাৰপিছত 5 নম্বৰত লিখিম যে এক্সাইটেড হি ৰান টু টেল হিজ ডটাৰ টু নিউজ অৰ্থাৎ উৎফুল্লিত হৈ সি জীয়েকক খবৰটো দিবলৈ দৌৰি গ'ল। তাৰপিছত লিখিম ইয়াৰ পিছত 6 নম্বৰত যে নেক্সট ৱেন শ্বি হাক হিম শ্বি ইনষ্টেণ্টলি টাৰ্ণ ইনটু দ্য ষ্টেটিউ অফ গল্ড অৰ্থাৎ পিছত যেতিয়া তাই তাক সাৱটি ধৰিলে তাই নিমিষত সোণৰ মূৰ্তিলৈ পৰিণত হ'ল। তাৰপিছত 7 নম্বৰত লিখিম যে মিডাছ বিকাম ভেৰি ছেড অৰ্থাৎ মিডাছে বৰ দুখী হৈ পৰিল। তাৰপিছত লিখিব লাগিব ইয়াৰ পিছত 8 নম্বৰত যে আফটাৰ ডেট দ্য ডিভিনি স্পিৰিট টল্ড মিডাছ টু ৱাছ হিজ হেণ্ডছ ইন দ্য ৰিভাৰ অৰ্থাৎ ইয়াৰ পিছত ঐশ্বৰিক আত্মাই মিডাছক নদীত হাত ধুবলৈ ক'লে। তাৰপিছত লিখিব লাগিব 9 নম্বৰ প্ৰশ্নটো যে দে মিডাছ কুইকলি ৱেণ্ট টু দ্য ৰিভাৰ এণ্ড উইচড হিজ হেণ্ডছ অৰ্থাৎ তাৰপিছত মিডাছে খৰকৈ নদীৰ ওচৰলৈ গৈ হাত ধুই ল'লে। তাৰপিছত 10 নম্বৰ লিখিম যে ফাইনেলি হিজ ডটাৰ কাম বেক টু লাইফ অৰ্থাৎ অৱশেষত তেওঁ ছোৱালীজনী পুনৰ জীৱিত হৈ উঠিল। তাৰপিছত 11 নম্বৰ লিখিম যে মিডাছ লাৰ্ণ টু বি হেপী উইথ হোৱাট হি হেড অৰ্থাৎ মিডাছে নিজৰ যি আছে তাতেই সুখী হ'বলৈ শিকিলে। এনেকৈ বাক্য লিখিলে হৈ যাব। আজিলৈ ইমানেই আৰু ইয়াৰ পিছৰখিনি আৰু এটা ভিডিঅ' বনাই দিম। ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব তাতে আপোনালোকে গৈ চাব পাৰিব। আজিলৈ ইমানেই ধন্যবাদ।